আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলো। আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা, দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াই গো মাংসৰ ওপৰত তেওঁলোকে অস্বস্তি প্ৰকাশ কৰিছে বিভিন্ন স্থানত, আৰু যেন তেওঁলোকেও গো মাংসৰ প্ৰচলন নিবিচাৰে তেনেকুৱা এটা ধাৰণা এটা ৰাইজৰ সন্মুখত তেখেতসকলে দিছে। ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিখিনি ষ্টেটমেণ্ট আজি আমাৰ কেবিনেটত তাক পুংখানুপুংখভাৱে আমি বিশ্লেষণ কৰোঁ, আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী, কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰো নে নাই, আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰো নে নাই। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব, আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গো মাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ has been totally prohibited from today. So in no restaurant, in no hotels and in no public places beef can be served. So etu amar jikhon act asile সেই actot ekhini ami notun provision logam, aru moi bhabu je ei provision by ei ব্যবস্থায় amar jitu originally যে আমি অসমত ক্যাটল প্রহিবিশন কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব, আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিল ডাইৰেক্টলি ইনডাইৰেক্টলি সেইখিনিতো অলপ আগবাঢ়ি যাব। গতিকে আমি আশা কৰিম যে এই ব্যৱস্থাত কংগ্ৰেছ দলে আমাক সমৰ্থন কৰিব, তাক আমি আশা কৰিছো। বা তেওঁলোকে সমৰ্থন কৰক নকৰক, that is their political সিদ্ধান্ত, but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant. যিকোনো এৰিয়াত আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ, এতিয়া সেইটো আমি গোটে অসমলৈকে এক্সটেন্ড কৰি দিলো যে কোনো জায়গাতে এটো খাব নোৱাৰিব ইন পাব্লিক প্লেস, হোটেল আৰু ৰেষ্টুৰেণ্ট। এইখিনি আজি আমি prohibit কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলো। ফাইনালি বহুতে মোক সোধে স্যাৰ কেবিনেট এক্সপানশন কেতিয়া হ'ব? অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব, আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব। 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব। এজন হ'ব নে দুজন হ'ব নে তিনিজন হ'ব হেতু অহা কালি মই দিল্লীত কথা পাতিম, তেতিয়া মই গম পাম। এইখিনি আৰু আপুনি এইকেইদিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলো। আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে। মই কেইটামান আপোনালোকক উদাহৰণ দিছো। আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছো। এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প। দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যিটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যিটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব, সেই প্ৰকল্পৰ অনুমোদন কৰোঁ। তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো হেতু হল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট টু ওয়েস্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক তেতিয়া আমাৰ খুব ফাস্ট হ'ব 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জায়গাত গৈ পাম পঞ্চগ্ৰামত গৈ পাব পাৰো সো এই এটা ডাঙৰ প্ৰজেক্ট সেকেন্ড হল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং সো এনেকে বহুত কেটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছো এইবোৰটো এনে সপোন লাগে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহলেও যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা কৰিব গতিকে ইমান ডাঙৰ লিষ্ট হলে 1 লাখ কোটি মান লাগিব কিন্তু তথাপিতো তেখেতে মোক কথা দিছে যেনেকে ৰিফাইনাৰী এক্সপানশনটোতে 8-9 হাজাৰ কোটি লাগিব ফাৰ্টিলাইজাৰত 10 হাজাৰ কোটি লাগিব শিলচৰ ৰাস্তাটো হলে 25 হাজাৰ কোটি টকা লাগিব যদি তলত আমাৰ টানেলটো হয় 12 হাজাৰ কোটি টকা লাগিব গুৱাহাটী ৰিং ৰোডত 8 হাজাৰ কোটি এলিভেটেড কৰিডৰটো হলে 8 হাজাৰ কোটি তাৰমানে গোটেইবোৰ মিলিলে শিলচৰ ৰাস্তাটোত অকলে 25 হাজাৰ 25,000 ক্ৰছ গতিকে এবিলাক একোটা বহুত ডাঙৰ কথা কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে গোটেই লিষ্টখন নহলেও 25 ফেব্ৰুৱাৰীলৈকে তেওঁ অসমক যিমান পাৰে ভাল খবৰ দিবৰ কাৰণে চেষ্টা কৰিব তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটীক সামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে তাতো প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ কথা আছে গতিকে বিভিন্ন ধৰণৰ আঁচনি আমি 25 ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ কাৰণে ভাল খবৰ যিমান পাৰো লব কৈছো ৰেলৰ ওপৰতো এটা ডাঙৰ প্ৰজেক্ট আছে যে গুৱাহাটীৰ পৰা ডাইৰেক্ট ভুটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন সো গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো আৰু সকলো মন্ত্ৰীয়ে খুব পজিটিভলি ৰেসপন্স কৰিছে ডিপাৰ্টমেন্টে কৰিছে আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে আমি এটা এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহু বিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি মই আশা কৰিছো স্যাৰ মন্ত্ৰীসভা সম্পৰ্কৰ লগতে ৰাজ্যিক সভাপতিও কিবা ৰাজ্যিক সভাপতি নিয়ম মতে আমাৰ এজন সভাপতি দুবাৰ থাকিব পাৰে গতিকে ভৱেশ কলিতা ডাঙৰীয়াক দলে দ্বিতীয়বাৰ সভাপতিও নিৰ্বাচন কৰিব পাৰে বা পৰিৱৰ্তনো কৰিব পাৰে কিন্তু ইউজুৱেলি আজিলৈকে আমাৰ দলত যিমান প্ৰেসিডেন্ট হৈছে সকলো দ্বিতীয়বাৰলৈকে দুটা টাৰ্ম সকলোৱে পায় এটো নিয়ম নাড্ডাজিও দুটা টাৰ্ম লৈছে বা দলত গতিকে মই ভাবো যে এটো আমাৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে হৈ আছে এই বিষয়ে জানুৱাৰীতে আমি গম পাম আজি আমি গম নাপাম মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান পাব পাৰে নেকি ডেফিনেটলি স্থান পাব বৰাকৰ এজনে পায় নে দুজনে পায় তাৰ কাৰণে এজনো আৰু নামনি এজনে পাব বুলি লাগে অসমখনটো এখনেই আৰু গতিকে অসমৰ পৰাই হ'ব কিন্তু তথাপিতো এতিয়া কেইজন হ'ব অহাকালি মই মহাৰাষ্ট্ৰত যাওঁতে তাতে মই নাড্ডাজি আৰু অমিত শাহজিক লগ পাম তেতিয়া সেই অলপ 2 মিনিটতে বহি পেলাই অনুমোদনটো ল'ব লাগিব কিন্তু মোৰ ফালৰ পৰা মই চিঠিখন দি দিছো
কালি গম পাম মোক খালি এইটোৱে কৈছে যে তই 7 তাৰিখে কৰিল কোন হ'ব কোন নহ'ব তো কালি জনাম মানে মুঠ 4জন মান থাকিব পাৰিব এতিয়ালৈকে একোৱে গম নাপাওঁ মইতো গোটেই বৰ্তমান মন্ত্ৰী কোন হ'ব পৰা মন্ত্ৰী কোন গোটেইখনে পঠাই দিছো ভেকেন্সি কিমান গোটেইখিনি দিছো গতিকে অহা কালি গধূলি গম পাম আৰু তাৰপিছত আৰু একো লুকাবলগীয়া নাই আৰু এবাৰ অনুমোদন পালে ৰাজভৱনলৈকে লিখিয়ে দিম তেতিয়া গমে পাব কিন্তু আজিলৈকে এতিয়ালৈকে ময়ো নাজানো মই খালি ডেটটো জানো কিন্তু হয়তো এনেকুৱা হ'ব পাৰে মাত্ৰ এজনে থাকি যাব পাৰে বা তেওঁলোকে ভাবি চিন্তি কিবা পৰিৱৰ্তন কৰিও ক'ব পাৰে মোৰ ভিউজখিনি মই কালি দি দিছো কিন্তু তেওঁলোকে মোক অহা কালি জনাম বুলি কৈছে সাহিত্যিক বঁটা আৰু পেঞ্চন দুটা হুকিয়া হুকিয়া বিভাগ একেদিনাই হ'ব বঁটা কিছুমানে পাব পেঞ্চন কিছুমানে পাব যিবিলাকে চৰকাৰী চাকৰি আগত নকৰিছিলে তেওঁলোকে পেঞ্চন পাব যিবিলাক আৰু যিয়ে চৰকাৰী চাকৰি কৰি পেঞ্চন পায় তেওঁলোকে বঁটা পাব কিন্তু কিছুমান আকৌ চৰকাৰী চাকৰি আছে য'ত পেঞ্চন নাপায় ধৰক ষ্টেট ফেডত কাম কৰিলে এফচিএত কাম কৰিলে তেওঁলোকে পেঞ্চন পাব দুটা পেঞ্চন এইটো একচুৱেলি নিয়ম নহয় দুটা পেঞ্চন পোৱা অডিটে অবজেকশ্যন কৰিছিল সেইকাৰণে আজি আমি অবজেকশ্যনটো মিট কৰি দিলো আগত যিখিনি এক্সিষ্টিং পাই আছিলে তেওঁলোকক সলনি নকৰো কাৰণ কোনোবাই পাই আছিল অলৰেডি মৃত্যু হ'ল কোনোবাৰ পত্নীয়ে পাই আছে সেইবিলাক আমি এইটো আজি এই বছৰৰ পৰা আগত যোনে যেনেকে পাই আছিল এইটো আমি ডিষ্টাৰ্ব নকৰো কাৰণ এইটো ঘৰৰ বাজেটত সোমাই গৈছে বস্তুটো গতিকে এতিয়া ডিষ্টাৰ্ব কৰাটো ঠিক নহয়